ভয়ংকৰ গৰাখহনীয়াৰ ফলত নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল এটা চৰকাৰী বিদ্যালয়। আৰু উপস্থিত হৈছোঁ মই মানকাচৰৰ হাজিৰহাট গাঁও পঞ্চায়ত এলেকাৰ বৰবালু LP স্কুলত। চাওক, পৰিৱেশ দেখাইছোঁ। আজি নিশাৰ ভিতৰত এইদৰে এই বিদ্যালয়খন ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। স্কুলে চলছিল পরীক্ষা, কিন্তু ভাঙনের জেরে ভেসে গেল সেই স্কুল। ফলে 3 দিন হওয়ার পর বাতিল করতে হলো পরীক্ষা। দক্ষিণ শালমারা মানকাচর জেলার হাজিরহাট বড়বালু অঞ্চলে বেশ কয়েকদিন ধরেই ভাঙন চলছিল। নদীর জল বাড়ায় ভেসে গেছে একের পর এক বাড়িঘর, রাস্তাঘাট। বাদ গেল না স্কুলও। এক রাতেই ভেসে গেল বড়বালু LP স্কুল। মঙ্গলবার থেকে স্কুলে পরীক্ষা শুরু হয়, কিন্তু দ্বিতীয় দিনের পরীক্ষার পরই স্কুল চত্বরে ভাঙন শুরু হয়। স্কুলটি স্থানান্তরের চেষ্টা করা হলেও আখেরে কোনো লাভ হয়নি বলে অভিযোগ স্কুলের প্রধান শিক্ষকের। অগত্যা বাতিল করতে হয় পরীক্ষা। এতিয়া তো পরিস্থিতি খুবই বেয়া। আমার ক্লাস পাতি নাই, পরীক্ষা চলি আছে, পরীক্ষা বন্ধ হয়ে গেল। এতিয়া বেলেগ জাত শিফটের চিন্তা চর্চা কৰি আছো। পরীক্ষা কেদিন হয়েছে? 2 দিন হয়েছে। আর 3 দিন পরীক্ষা হয়ে গেছে আমার। আর নাই, বহাৰ ঠাই নাই, কত বহাম। এতিয়া বাতিল কৰিব লৈছো, উপায় নাই। জনাইছো, আমার ডিমান্ডও জনাইছো। এদিকে ভাঙনের জেরে প্রায় 200 পরিবারের বসত বাড়ি জলে তলিয়ে গেছে বলে অভিযোগ স্থানীয়দের। চাষের জমিও জলের তলায়। এতিয়া অৱস্থা খুব বেয়া আছে। বৰবালুৰ যিটো 37 নং LP স্কুল যিটো আছিল, 2037 নং বৰবালু LP স্কুল, এইটো গ'লে আৰু নদীয়ে ভাঙি ল'লে। আৰু যিমান মানুহ আছিল ইয়াতে, আমাৰ গাঁৱত 100ৰ ওপৰতে মানুহ আছিল। এতিয়া আৰু 10-12 ঘৰ আছে, আৰু এইখিনিও গুচি যাব আৰু বাকী গুচি গ'লে। আৰু ইহঁতে ক'ত গ'ল, আৰু ইহঁতে আৰু খবৰ নাই, এনেকুৱা হৈ গ'ল। আৰু যিটো প্ৰশাসনে যিটো মানে কি কৰিছিলে, নদী বান্ধিবৰ কাৰণে চেষ্টা কৰিছিলে, 2 দিনমান আহি কিবা কিবি মানে বস্তা পেলাল, কাম নহ'ল। আৰু স্থানীয়দের পাশাপাশি স্কুলের শিক্ষকদের অভিযোগ, জলসম্পদ বিভাগ জিও ব্যাগ দিয়ে ভাঙন রোধের চেষ্টা করে, কিন্তু অস্থায়ী প্রতিরোধের কাজ 2 দিন পর বন্ধ হয়ে যাওয়ায় আরও তীব্রতার সঙ্গে ভাঙন হতে শুরু করে। বিদ্যালয়খন ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ আঁতৰত আছিল। লাহে লাহে আহাতে আমাৰ বিদ্যালয় আহি পালে। বিদ্যালয় অহাৰ অলপ আগতেই আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ DC মহোদয় আহিছিল, বা আমাৰ চাৰ্কেল অফিচাৰ আহিছিল। এইবিলাক আহি বহুত চেষ্টাও কৰিছিল, কিন্তু সেই চেষ্টাত সফল হ'ব পৰা নাই। DC ছাৰে কৈছিলোঁ যে বিদ্যালয়খন যেনে তেনে বচাব লাগিব, কিন্তু যিও বস্তা আনি তাৰ বাধা দিছিল নদীখনত, কিন্তু একো সুফল পোৱা নাই। স্কুলটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল গৰাখহনীয়াৰ ফলত। ইদানিং আমাৰ পৰীক্ষা চলি আছিলে, 22 তাৰিখৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি পৰীক্ষা এই মানে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত মানে বন্ধ কৰিব লগা হ'ল। যিহেতু আমাৰ স্কুল সম্পূৰ্ণৰূপে আপোনালোকে চায়েই আছে, এটা বিল্ডিং গুচিয়ে গ'ল নদীত, আৰু এটাও মানে গুচি যাব আজি নিশাৰ ভিতৰত। যেনেকৈ বুজা গৈ আছে যে আজি নিশাৰ ভিতৰত সম্পূৰ্ণভাৱে গুচি যাব। উপায় নাই, আমি নিৰুপায় পৰীক্ষা বাতিল কৰিব লগা হৈছে। আৰু স্কুল বেলেগ জেগাত SMCয়ে সিদ্ধান্ত লৈছে বেলেগ জেগাত স্থানান্তৰ কৰাৰ কাৰণে। এতিয়া আমি আশা কৰিছিলোঁ যে অন্তত স্থানীয় প্ৰশাসন বা চৰকাৰে কিবা এটা কৰি পেলাই আমাৰ স্কুলটো অন্তত বচাব, কিন্তু সেইটো হৈ নুঠিল গৈ পেলাই আৰু লাষ্টত। প্ৰতিদিনে খহনীয়া কবলত যা গৈছে হেজাৰ হেজাৰ কৃষিভূমি, আৰু এই পৰিস্থিতি এই অঞ্চলত দেখা পাইছোঁ। অথচ যিগৰাকী আয়ুক্ত, তেওঁ কেৱল মাত্ৰ পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিলে। জলসম্পদ বিভাগ, তেওঁলোক কেইটামান জিঅ' বেগ পেলাই তেওঁলোকে দায়িত্ব সামৰিলে, যাৰ ফলত এতিয়া নিশাৰ ভিতৰত এইদৰে বিদ্যালয়খনৰ লগতে সৰ্বসাধাৰণ পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া এইদৰে খহনীয়াৰ কবলত পৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মানকাচৰৰ এই হাজিৰহাট বৰবালু এলেকাত। এই মুহূৰ্তত কেমেৰাত ৰাছিদুলৰ সৈতে মই কবিৰ মণ্ডল, NK TV মানকাচৰ।